গুজৰাটত মদ বন্ধ, ইউ পি বিহাৰত বন্ধ, মণিপুৰত বন্ধ। এনেকে যদি বহুতবিলাক ষ্টেট চলিব পাৰে, অসমখনত কিয় মদ বন্ধ নহয়? হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন শক্তিশালী নেতা আছে, তাতে প্ৰশাসনে কি কৰি থাকে? তেওঁলোকে ড্ৰাগছৰ এগেইনষ্টত বহুত কিবা কিবি কৰি থাকে, কিন্তু তাৰ পিছতো আজিৰ ডেটত ঢেৰ ল'ৰা ছোৱালী বৰবাদ হৈ আছে ড্ৰাগছ খাই খাই। মোৰ এনেকুৱা অনুভৱ হয় কিছুমান বিষয়া বা প্ৰশাসনৰ মানুহ এই কাৰবাৰটোত লিপ্ত হৈ আছে, যাৰ কাৰণে ড্ৰাগছ বেপাৰীবোৰে এতিয়াও বেপাৰখন ৰমৰমীয়াকৈ কৰি আছে। অসম চৰকাৰ আৰু প্ৰশাসনক মই এটা প্ৰশ্ন সুধিব খোজো, ড্ৰাগছৰ যিটো বেপাৰ বা অনলাইন যোৱা এইবিলাক কিয় বন্ধ নহয়? এখন চৰকাৰ মানে বিজেপিৰ মেইন মানুহজন কৰ? গুজৰাটত মদ বন্ধ, ইউ পি বিহাৰত বন্ধ, মণিপুৰত বন্ধ। এনেকে যদি বহুতবিলাক ষ্টেট চলিব পাৰে, অসমখনত কিয় মদ বন্ধ নহয়? আপোনালোকে হয়তো সুধিব পাৰে, মইতো মদ খাওঁ, মই পাইছোঁ কাৰণে খাইছোঁ, যদি নাপালোঁ হয় নহয় মই মোবাইলত লুডু খেলি থাকিম। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন শক্তিশালী নেতা আছে, তাতে প্ৰশাসনে কি কৰি থাকে? তেওঁলোকে ড্ৰাগছৰ এগেইনষ্টত বহুত কিবা কিবি কৰি থাকে, কিন্তু তাৰ পিছতো আজিৰ ডেটত ঢেৰ ল'ৰা ছোৱালী বৰবাদ হৈ আছে ড্ৰাগছ খাই খাই। ঠিক আছে, আপোনালোকে চৰকাৰ চলাব লাগে, মদৰ পৰা বা গুটকাৰ পৰা ৰেভিনিউ আহে, চিগাৰেটৰ পৰা ৰেভিনিউ আহে, কিন্তু ড্ৰাগছৰ পৰা কি আহে? মোৰ এনেকুৱা অনুভৱ হয় কিছুমান বিষয়া বা প্ৰশাসনৰ মানুহ এই কাৰবাৰটোত লিপ্ত হৈ আছে, যাৰ কাৰণে ড্ৰাগছ বেপাৰীবোৰে এতিয়াও বেপাৰখন ৰমৰমীয়াকৈ কৰি আছে। ল'ৰা ছোৱালীবোৰে অনলাইন গেম খেলে, মদ খায়, চিগাৰেট খায়, গুটকা খায়, সৰু সুৰা নিচা কৰি লাষ্টত ড্ৰাগছ লগা হয়, কোকেইন লগা হয়, হিৰ'ইন লগা হয়। তাৰপিছত তেওঁলোক মেণ্টেলি চেছ, নিজকে কণ্ট্ৰল কৰিব নোৱাৰে, পেৰেণ্টছেও কণ্ট্ৰল কৰিব নোৱাৰে। তাৰপিছত কি হয়? ৰিহাবত নিব লগা হয়, কাৰণ তাহাঁতৰ মানসিক সন্তুলন একেবাৰে নাথাকে। গতিকে এইটো ক্ষেত্ৰত চৰকাৰে উচিত ব্যৱস্থা একচুৱেলি ল'ব লাগে। বিশেষকৈ অনলাইন যোৱা আৰু ড্ৰাগছ এইকেইটা বস্তু বন্ধ হ'ব লাগে। এইকেইটা বহুত ডেঞ্জাৰ। এইকেইটাৰ এডিকশ্যন যাৰ তাত পৰে সি কিন্তু চেছ, সি ঘূৰি অহাটো খুব টান। এডিকশ্যনটো যদি কম লেভেলত থাকে, পেৰেণ্টছে কণ্ট্ৰল কৰিব পাৰে বা বন্ধুবৰ্গই বুজাব পাৰে, কিন্তু এটা লেভেললৈকে যোৱাৰ পিছত কণ্ট্ৰল কোনেও কৰিব নোৱাৰে। তাৰপিছত আমাক ৰিহেব চেণ্টাৰ লগা হয়। আচলতে মই কথাখিনি কিয় ক'লো, মোৰে ভাইটি এজন, সি মানে এনেকৈ এডিক্টেড হৈ গৈছে, ঘৰত উৎপাত কৰে, দৰ্জা খিৰিকীৰ গ্লাছ চাছ ভাঙে, আৰু পেৰেণ্টছে মোক ফোন কৰিলে যে ৰিতু তুমি এখন ভাল ৰিহেব চেণ্টাৰ চাই দিয়া।